ফল নলগা গছত কোনেও শিলগুটি নামাৰে। শিলগুটি মানুহে সেই গছতহে মাৰে যিডাল গছত ফল লাগি থাকে। ঠিক একেদৰে আপোনাৰ আচাৰ ব্যৱহাৰ আৰু কথা বতৰা আদি যদি ভাল হয় তাতহে বেয়াটো বিচাৰিব, নহ'লে বেয়াৰ ফালে কোনে চায় নহয় জানো? গতিকে আপুনি যদি সত্য আৰু শুদ্ধ আনে কি কৈছে সেইটোত কাণ নিদিব, কেৱল নিজৰ ওপৰত ভৰসা ৰাখক আৰু নিজৰ কাম কৰক। নমস্কাৰ বন্ধুসকল, পুনৰ কেইটামান সুন্দৰ প্ৰেৰণাদায়ক বাণীৰ জৰিয়তে বৰ্তমান আমাৰ সকলোৰে মাজত কম বেছি পৰিমাণে থকা নেগেটিভ ভাৱনাবোৰ আঁতৰাই সকলোৰে মাজত পজিটিভিটিৰ পৰিমাণ বৃদ্ধি কৰাৰ মানসেৰে আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ দৃঢ় বিশ্বাস এই কথাকেইটাই আপোনালোকক মানসিকভাৱে সবল কৰিব। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব আৰু কথাখিনি ভাল পালে আমাৰ ইউনিক আছাম ফেচবুক পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'সমূহ সকলোতকৈ আগতে পাবলৈ নটিফিকেশ্যন বেলটো অন কৰি থ'ব আৰু ভিডিঅ'সমূহ জ্ঞান বৃদ্ধিৰ কাৰণে শ্বেয়াৰ কৰি দিব। আহক সেই সুন্দৰ কথাখিনিৰ মাজত আমি এতিয়া বিলীন হওঁ। আপুনি যদি জয়ী হ'ব বিচাৰে সৰু সৰু পৰাজয়ত নাহাৰিব, কিয়নো যিজনে হাৰে তেওঁহে জয়ী হোৱাৰ অৰ্থ জানে। সেয়ে চেষ্টা অব্যাহত ৰাখক, কিয়নো চেষ্টা হ'ল সেইডাল জখলা য'ত ভৰি টিকিব পাৰিলে সফলতা আৰু ভৰি পিছলিলেও আশা থাকে। জীৱনত যদি আঘাত আৰু দুখ নাপায় কেনেকৈ জানিব আপুনি পাথৰে বনিছে নে কাছেৰে? আপোনালোক সকলোৱে মন্দিৰত থকা ভগৱানৰ সুন্দৰ মূৰ্তিটো দেখিছে। সেই মূৰ্তিটোৱেও কিমান হাতুৰিৰ কোব খোৱাৰ পিছতহে সুন্দৰ মূৰ্তি হৈছে তাৰ হিচাপ নাই। সেয়ে জীৱনত সফলতা পাবলৈ সদায় কষ্ট আৰু আঘাত সহ্য কৰিবলৈ সাজু হৈ থাকিব আৰু সেই আঘাতত কেতিয়াও ভাঙি নপৰিব। চেষ্টা অব্যাহত ৰাখক, দেখিব আপুনিও ভগৱানৰ মূৰ্তিটোৰ দৰে জিলিকিবলৈ আৰম্ভ কৰিছে। ধন্যবাদ সকলোকে দিয়ক। ধন্যবাদ সেইসকল লোকক দিয়ক যিয়ে আপোনাক ঘৃণা কৰে, কাৰণ তেওঁলোকেই আপোনাক শক্তিশালী কৰিলে। ধন্যবাদ সেইসকল লোকক দিয়ক যিয়ে আপোনাক মৰম কৰে, কিয়নো তেওঁলোকেই আপোনাৰ হৃদয় ডাঙৰ কৰিলে। ধন্যবাদ সেইসকল লোকক দিয়ক যিসকলে আপোনাক নিজৰ কৰি আধা ৰাস্তাতে এৰি থৈ গ'ল আৰু এইটো অভিজ্ঞতা দি থৈ গ'ল যে পৃথিৱীৰ সকলো বস্তু শেষৰটো নহয়। ধন্যবাদ সেইসকল লোককো দিয়ক যিয়ে আপোনাৰ জীৱনলৈ আহি আপোনাক এনেকুৱা বনালে যিটো আপুনি কাহানিও ভবা নাছিল। আৰু সকলোতকৈ বেছি ধন্যবাদ দিয়ক ভগৱানক, যিগৰাকীয়ে আপোনাক পৰিস্থিতিৰ লগত যুঁজিবলৈ সাহস দিলে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এবাৰ এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল, কোনো এজন ব্যক্তিয়ে যি বিচাৰে সেইটোৱেই হ'ব, যদি তেওঁ বিশ্বাসৰ সৈতে বিচৰা বস্তুটোৰ ওপৰত নেৰা নেপেৰা চেষ্টা কৰে। মানুহে ভাৱনাৰে আৰু উত্তাল হৈ সফল নহয়, সফল হয় কেৱল নেৰা নেপেৰা চেষ্টা আৰু পৰিশ্ৰমৰ বলত। জীৱনত জয়ী কেৱল সেইসকলৰে নহয় যিসকল বহুত শক্তিশালী, বেগী আৰু চালাক। শেষত জয়ী সেইসকলেহে হয় যাৰ নিজৰ ওপৰত বিশ্বাস আছে। জীৱনটো বৰ আচৰিত। যাক ভাল বন্ধু বুলি ভাবিবা সিয়ে প্ৰতাৰণা কৰিব, যাক সঁচাকৈ ভাল পাবা তেওঁ অৱহেলা কৰিব আৰু যাকেই তুমি সকলোতকৈ বেছি বিশ্বাস কৰিবা সিয়েই তোমাৰ বিশ্বাস ভাঙিব। মোৰ জীৱনত এনেকুৱা মানুহৰ প্ৰয়োজন নাই যিয়ে মোৰ সাধাৰণ এটা অজুহাত লৈ মোৰ জীৱনৰ পৰা আঁতৰি যাব বিচাৰে। বৰঞ্চ মোক এনে এজন সংগীৰ প্ৰয়োজন যিয়ে মোৰ ভুলবোৰ শুধৰাই মোক আঁকোৱালি ল'ব পাৰে। জীৱনটোৰ এই সন্ধিক্ষণত উপস্থিত হৈ বাৰে বাৰে এটা কথাই অনুভৱ হৈ আছে
জীৱনটোত কিছুমান মানুহ লগ নোপোৱা হ'লেই ভাল আছিল। মোতকৈ ধুনীয়া এজন পাই যাবা, কিন্তু যেতিয়া এখন সঁচা হৃদয়ৰ কথা আহি পৰিব, তেতিয়া তুমি হাৰি যাবা। ভালপোৱা মানুহজনৰ পৰা সৌন্দৰ্য নহয়, ভালপোৱা বিচৰা। দেহ নহয়, মৰম বিচৰা। সন্দেহ নহয়, বিশ্বাস কৰা। তেতিয়া দেখিবা তোমাৰ আৰু তেওঁৰ সম্পৰ্কটো কিমান সুকীয়া। এনেকৈয়ে ভাল লাগে এতিয়া আৰু কাকো নিবিচাৰো। না কাৰোবাক পোৱাৰ হেঁপাহ আছে, না কাৰোবাক হেৰুৱাৰ। নিজেই নিজক সময় দিছোঁ, নিজেই নিজক সুখী ৰাখিছোঁ বহুখিনি। মানুহে কেতিয়াবা ইমানেই অকৃতজ্ঞ হৈ পৰে যে যেতিয়া প্ৰেম কৰে বেয়া পাহৰি যায়, আৰু যেতিয়া ঘৃণা কৰে ভালবোৰ পাহৰি যায়। সকলোৰে জীৱনলৈ আহক এনে এজন মানুহ, যাক পাই নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ যেন অনুভৱ হয়। যেনেকৈ এগৰাকী দায়িত্বশীল নাৰীয়ে এজন উৎপতীয়া উদ্দণ্ড পুৰুষকো ঠিক কৰিব পাৰে, ঠিক তেনেকৈ এজন সৎ, ধৈৰ্যশীল, দায়িত্ববান আৰু সচেতন পুৰুষে এগৰাকী চঞ্চল, গুৰুত্বহীন নাৰীকো ঠিক কৰিব পাৰে। প্ৰয়োজন মাথো অকণমান ভালপোৱাৰ। ভালপোৱাত ইমান বেছি শক্তি আছে যে ভালপোৱাই বেয়া মানুহ এজনকো ভাল বনাব পাৰে। জীৱনৰ প্ৰতিটো দিনেই সুখী হৈ থাকিবলৈ শিকা, কাৰণ মনত ৰাখিবা গধূলি হওঁতে কেৱল সূৰ্যটোৱেই অস্ত নাযায়, আপোনাৰ জীৱনৰ এটা বহুত মূল্যৱান দিনো শেষ হৈ যায়। আপোনাৰ জীৱনৰ পৰা যাব বিচৰাজনক যাব দিয়ক, ধৰি নাথাকিব, নিজেই কষ্ট পাব। কাৰণ যিজন যাব বিচাৰে সামান্য এটা অজুহাত দেখুৱাই আঁতৰি যাব, আৰু যিজন থাকিব বিচাৰে তেওঁ হাজাৰ ভুলৰ পাছতো ভুলবোৰ শুধৰাই আঁকোৱালি ল'ব। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু কি জানে? লোহা, যিয়ে সকলোকে কাটিব পাৰে। লোহাতকৈ শক্তিশালী কি জানে? জুই, যিয়ে লোহাকো গলাই দিব পাৰে। জুইতকৈ শক্তিশালী কি জানে? পানী, পানীয়ে জুই নুমুৱাই দিব পাৰে। পানীতকৈ শক্তিশালী হ'ল মানুহ, যিয়ে পানীকো পান কৰিব পাৰে। মানুহতকৈ শক্তিশালী হ'ল মৃত্যু, যিয়ে মানুহক ধ্বংস কৰি দিব পাৰে। আৰু মৃত্যুতকৈ ডাঙৰ হ'ল আশীৰ্বাদ, যিয়ে মানুহক মৃত্যু মুখৰ পৰা ঘূৰাই আনিব পাৰে। সেয়ে জীৱনত আশীৰ্বাদ উপাৰ্জন কৰিবলৈ যত্ন কৰিব। জীৱনত এই তিনিটা কথা মানি চলিব, উপকৃত হ'ব। লাহেকৈ কওক, শান্তি পাব। অহংকাৰ এৰক, সন্মান পাব। সন্তুষ্ট থাকক, সুখ পাব। এটা কথা কি জানে? হাঁহি থকা মুখৰ আঁৰত বহুত বিষাদ গাঁথা লুকাই থাকে, কিন্তু তেওঁলোকে সেইটো কাকো জানিবলৈ নিদিয়ে, কাৰণ তেওঁলোকে আনৰ ওচৰত কেতিয়াও দুৰ্বল হ'ব নোখোজে। মানুহ যদি টকা হোৱা হ'লে পোহৰৰ ফালে টকাটো লৈ চোৱাৰ দৰে চাব পাৰিলোহেঁতেন আচল নে নকল। আনৰ কাৰণে জীয়াই থাকোঁতে কাৰো আপত্তি নাছিল, কিন্তু যেতিয়া নিজৰ বাবে জীয়াই থাকিবলৈ ল'লো, গোটেই দুনিয়াখনেই শত্ৰু হৈ গ'ল। সংগ দিয়াটো তলাৰ পৰা শিকক, ই ভাঙি গ'লেও চাবি কেতিয়াও নবদলায়। সকলোৱে কয় সংগৰ প্ৰভাৱ পৰে, কিন্তু ক'তা গোলাপৰ লগত থকা কাঁইটে দেখোন আজিলৈকে সৌন্দৰ্য বিলাব পৰা নাই। মেচ এটাই আনক জ্বলোৱাৰ আগতে নিজক জ্বলায়। খঙো মেচৰ দৰে, আনক জ্বলোৱাৰ আগতে নিজে জ্বলিব লাগে। কথাটো দকৈ ভাবক আৰু খং ত্যাগ কৰক। ভৰসা সদায় সত্যৰ সৈতে আৰম্ভ হয়, কিন্তু দুখৰ কথা এইটো যে সত্যটো যেতিয়া সন্মুখত আহে ভৰসা ভাঙি যায়।
কাৰোবাক চকুলো ওলোৱা আগতে নিজে এবাৰ ভাবি চাব যে আপোনাৰো দুটা চকু আছে। যেতিয়া পৰা আপোনবোৰৰ পৰা আশা কৰা বাদ দিলোঁ, তেতিয়া পৰাই দেখোন কষ্ট পোৱাও কমি গ'ল। বিপদৰ এইটোৱেই বিশেষত্ব আছে যে ই কোন আপোন কোন পৰ স্পষ্টকৈ কৈ দিব পাৰে। যদি আপুনি কান্দিলেও কাৰো দুখৰ চকুলো নোলায়, তেন্তে জানিব সেই সম্বন্ধটো বাধ্যত পৰিহে ৰক্ষা হৈছে। আজিকালি বহুত মানুহৰে হৃদয় নাই। কেৱল নিজৰ স্বাৰ্থৰ বাহিৰে তেওঁলোকে একো চিনি নাপায়। তিনিটা বস্তু কেতিয়াও নাভাঙিব: ভৰসা, বিশ্বাস আৰু হৃদয়। সৌন্দৰ্য সদায় হৃদয় আৰু ব্যক্তিত্বত থাকে, কিন্তু মানুহে ধুনীয়া চেহেৰা আৰু কাপোৰৰ মাজত বিচাৰে। দৰ্শকসকল, নিজৰ ভুলটো মানিবলৈ শিকক, কাৰণ ভুল অকল সন্মুখত থকাজনেই নকৰে, নিজৰো থাকিব পাৰে।